Hi dosto, welcome back to my YouTube channel. How আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালে তো বহুত দিনৰ মূৰত মানে কি এতিয়া যে যেহেতু একো এটা নটিফিকেশন পোৱা নাযায় তেতিয়া হলে এইটোক লৈ নপোৱা লৈ একো এটা এনে আৰু আজে বাজে ভিডিও বনাই দিব বুলি আশা দি থাকিব নোৱাৰি দিব বুলি তো সকলোৱে জানে ন কেতিয়া দিব সেইটো কোনেও নাজানে তো যে কি হওক তো ফাইনালি আজি বহুত দিনৰ মূৰত যেটো মানে কি ফাজাৰ এপ্লাই এলপিইউপি এপ্লাই অলৰেডি 1 ইয়াৰ প্লাস হৈ গল আৰু জিটিপিজিটিৰ এক্সামও পাতিলে কিন্তু এতিয়ালৈ এলপিইউপি ভেৰিফিকেশনৰ লিষ্ট হওক মেৰিট লিষ্ট হওক একো এটা দিয়া নাই তো ফাইনালি আজি এখন দিছে পিডব্লিউডি ভেৰিফিকেশনৰ লিষ্ট এইখন হৈছে লিষ্ট আপোনালোকে চাই লওক ইন পাৰচুৰেন্স অফ দ্য লেটাৰ প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট এইখিনি পঢ়ি চাব গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল Right number ইমান দিয়া আছে বাকি তো দিয়া আছে ইনফৰমেশন অফ অল কনসার্ন দ্যাট দ্য মেডিকেল examination of person with disability PWD candidate সকলৰ যিখিনি who have submitted document যিখিনি already apply কৰিছিল তেওঁলোকৰ কাৰণে দিছে এইটো ডেট দিয়া আছে 29 তাৰিখৰ পৰ আৰু 30 তাৰিখ তো দুটা ডেট দিয়া আছে দুটা ডেটত মাতিছে ইয়াতে ভেৰিফিকেশন ভিজুৱেলি হ্যান্ডিক্যাপড 29 তাৰিখ ওয়েডনেসডে আৰু আপোনালোকৰ 30 তাৰিখে মাতিছে তো এনেদৰে আপোনালোকৰ 100 প্লাস আছে ক্যান্ডিডেট সকলোখিনিকে মাতিছে আৰু গৈ পেলাই ইয়াতে এটা কথা কওঁ যে যিখিনি বৰ্তমান এই পিডব্লিউডি লিষ্টখন ওলোৱাৰ পিছত এতিয়া এটা সকলোৰে হয়তো বিশ্বাস হৈছে যে লাহে ধীৰে মানে যেহেতু এতিয়া হৈ গ'ল তেতিয়াহলে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত ওলোৱাৰ চান্স আছে ভেৰিফিকেশন লিষ্ট তাৰ পিছত হ'ব হয়তো মেৰিট লিষ্ট ওলাব ফাৰ্স্ট ভেৰিফিকেশন লিষ্ট ভেৰিফিকেশন কৰিব আফটাৰ দ্যাট মেৰিট লিষ্ট তো এনেকুৱাই হ'ব লাগে প্ৰসেসটো বাকি আৰু যেহেতু সিস্টেম বিলাক অলপ চেঞ্জ কৰিছে সেই কাৰণে প্ৰবলেম সবৰে হয় আৰু নটিফিকেশন পালে মই নিশ্চয় আপডেট দিম কিন্তু ইয়াতে আপোনালোকৰ কি মানে কি ডকুমেন্টছ কি লাগিব হেতু চাই লওক তো ইয়াতে আপোনালোকৰ ডকুমেন্টছৰ ফালৰ পৰা লাগিব ফাৰ্দাৰ দা ক্যান্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং টু ফটো সেলফ অ্যাটাস্টেড ফটোকপি লাগিব তাৰ পিছত একনলেজমেন্ট অফ অনলাইন এপ্লিকেশন কৰাৰ টাইমত যিখন দিছিল সেইখন কাগজ অৰিজিনাল পিডব্লিউডি সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড দুখন পাসপোর্ট সাইজ ফটোগ্রাফ আৰু অল অফ ৰিলেভেন্ট ডকুমেন্টছ মানে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন থকা যিখিনি ডকুমেন্টছ আছে অৰিজিনাল আৰু জেৰক্স কপি লৈ যাব এইখিনি আছিল ইম্পৰ্টেন্ট মানে গুড নিউজ আৰু লগতে ডকুমেন্টছ কি লাগিব এটা ইম্পৰ্টেন্ট কথা লগতে যদি ভিডিওটো ভাল পালে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি হেল্পফুল বুলি ভাবে তেতিয়াহলে শেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং